Students, আজি মই তোমালোকৰ ক্লাস 8 ৰ ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 7 ৰ 7.2 এই অনুশীলনটো কৰাই দিম। ইয়াত কেইটামান কোৱেশ্চন আছে, এটো তোমালোকে চাই লবা ধুনিয়াকে চোৱা। তো ইয়াৰ আগতে তোমালোকে আমাৰ ইন্ট্ৰোডাকশন ভিডিওটো চাবা, এই ইয়াৰ ইন্ট্ৰোডাকশন ভিডিওটো আৰু 7.1 টো চাই লবা, তেতিয়াহে তোমালোকে এটো বুজাত সহজ হ'ব, ঠিক আছে? তুমি বেছি দেৰি নকৰি আমি আৰম্ভ কৰো। স্টুডেন্টস, তোমালোকে চ্যানেলটো আমাৰ সাবস্ক্ৰাইব নকৰিলে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া আৰু আমাৰ লাইভ বেটছটো জয়েন কৰিলে মোক টিএম কৰিবা, মেসেজ কৰিবা, ঠিক আছে? মোৰ নাম্বাৰটো হ'ল, মই লিখি দিও এবাৰ লাগিলে 6002547877। ওকে, এটো হ'ল মোৰ নাম্বাৰ, ঠিক আছে? এতিয়া চাও আমি বলা। তো ইয়াত আমাক কি কৈছে স্টুডেন্টস? ইয়াত আমাক কৈছে যে choose the correct option of the following questions. আমাৰ তলত দিয়া কোৱেশ্চনবোৰৰ কারেক্ট আনসারবোৰ আমি চুজ কৰিব লাগে। সিম্পল, সো বহুত সহজ। আমাক কি কৈছে আমি চাও। প্ৰথমে আমাক ইয়াত কৈছে যে ইউনিট প্লেস অফ the cube of 23 ৰ কিউবৰ ইউনিট প্লেসত কি হ'ব হেতুক আমাক ক'ব দিছে। সো এটো বহুতই সহজ। সো মই তোমালোকক ইন্ট্ৰোডাকশন ভিডিওতে মই কৈ দিছিলো যে যেনে 1 ৰ কিউব কি হয় 1, 2 ৰ কিউব কি হয় 2 ৰ কিউব হৈ যায় আমাৰ কিমান 8, আৰু 3 ৰ কিউব কি হয় 27। তেন্তে তাৰ একক স্থানত কি আছে 7। তেন্তে ইয়াতো একক স্থানত, ইয়াৰ যেহেতু একক স্থানত 3 আছে, তেন্তে 3 কেইবাৰ পূৰণ হ'ব, ইয়াত 3 বাৰ পূৰণ হ'ব, তাৰ একক স্থানত আছে 7। তেন্তে আমাৰ আনসাৰটো কি হৈ যাব 7, হয়নে নহয়? বুজি পাইছা নে নাই? কোৱা, বুজি পোৱা নাই? বুজি পাইছা? ওকে, আই হোপ তোমালোকে সুন্দৰ কি বুজি পাইছা এইবোৰ বস্তু, হয়নে? যেনে যদি আমাক থাকিলে হেতেন ইয়াত 4, তেন্তে 4 কি হৈ যাব আমাৰ 4 হৈ যাব 64। তেন্তে 4 ৰ ইউনিট প্লেস অফ 4 ৰ যদি কিবা এটা সংখ্যা থাকে, ধৰা 34 দিছে আমাক, বা ইয়াত 24 দিছে, তেন্তে তাৰ ইউনিট প্লেসত থাকিলে হেতেন কিমান 4। 4 দিয়াত অপশন নাই, ধৰিলো এটা অপশন 4 দিছে, এনেকুৱা অপশন, ঠিক আছে? তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো কি হৈ যাব? আনসার হৈ যাব C7। ওকে, C7 is our answer। ওকে, তো তাৰ পিছত চাও আমি স্টুডেন্টস 2 নম্বৰটো। 2 নম্বৰত আমাক কি কৈছে? 2 নম্বৰত আমাক কৈছে যে which of the following number is a perfect cube। সো ইয়াত perfect cube কোনটো হয় হেতু আমাক ক'ব দিছে। তোমালোকে যদি মুখস্থ কৰিলা হেতেন তেতিয়াতো ক'ব পাৰিলা হেতেন। একৰ পৰা মই যে কৈছিলো ইন্ট্ৰোডাকশন ভিডিওতে মই কৈ দিছিলো যে একৰ পৰা 20 লৈকে আমি জানিব লাগে। যেনে 1 ৰ কিউব 1, 2 ৰ কিউব 3, 2 ৰ কিউব 8, আৰু 3 ৰ কিউব কিমান 27, 4 ৰ কিউব কিমান 64, 5 ৰ কিউব কিমান 125, 6 ৰ কিউব কিমান 216। এতিয়া কোৱাচোন 216 ইয়াত আমি আছে না এটা? তো এইটো এটা কি হ'ব? পারফেক্ট কিউব হ'ব। তো তোমালোকে চাব পাৰিবা। আৰু কেনেকৈ চাব পাৰিবা? আমি কিউব নিৰ্ণয় কেনেকৈ কৰিব পাৰো কোৱাচোন? প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে আমি কৰিব পাৰো। সদায় এটা কিউব পারফেক্ট কিউবৰ ফেক্টৰবোৰ এটা ট্ৰিপলেট গঠন কৰিব। সেম ফেক্টৰবোৰে এটা ট্ৰিপলেট গঠন কৰিব। একেদৰে মই এটা দেখুৱাই দিও কিয় নহয় আৰু কিয় হয়। সো এটো দেখুৱাব নালাগে হ'বলা, ফিৰবি এনেতো নালাগে। তোমালোকে উত্তৰটো ডাইৰেক্ট এনেকৈ লিখি দিবা, B216। ফিৰবি মই তোমালোকক এনে দেখুৱাই দি আছো। 243 আমি চাও, এইটো 243 তুমি ইয়াক কিহেৰে হৰণ দিবা? এইটো তুমি 3 হৰণ দিব পাৰিবা। 3 ৰে দিয়া, ইয়াত 3, ইয়াত যাব কেইবাৰ 8 বাৰ, আৰু কিমান যাব ইয়াত এবাৰ। 3 দিয়া 27 বাৰ, 3 দিয়া 27 বাৰ যাব না 2, আৰু কিমান থাকি যাব 2। ইয়েস, আকৌ 3 দিয়া 9 বাৰ, আকৌ 3 দিয়া 3 বাৰ। তো ইয়াত 3 কেইটা হ'ল? 3 হৈ গ'ল 5টা। 5টাই ট্ৰিপলেট গঠন কৰিছে জানো কোৱাচোন? নাই, 3টাই এটা ট্ৰিপলেট গঠন কৰিছে, আৰু ইয়াত আছে মাত্ৰ 2টা। তো এই কাৰণে এইটো নহয়। বুজি পাইছা নাই? হয়তো ইয়াত কেইটা থাকিব লাগিছিল? 3টা থাকিব লাগিছিল, তেতিয়া এইটো এটা ট্ৰিপলেট গঠন কৰিলেহেঁতেন। কিন্তু লাগিছিল বুলিতো ক'লে নহয়, হয়নে নহয়? কিন্তু আমি 216 ৰ চাও। স্টুডেন্টস 2 দি দিয়া এবাৰ 0 বাৰ 8 বাৰ, 2ৰে দিয়া কেইবাৰ 54 বাৰ, 2ৰে দিয়া আকৌ 27 বাৰ, ইয়াত 3ৰে দিয়া 9 বাৰ, 3ৰে দিয়া 3 বাৰ। সো 2এ এটা ট্ৰিপলেট গঠন কৰিছে, 3 এটা ট্ৰিপলেট গঠন কৰিছে। এটা ট্ৰিপলেটৰ পৰা এটা ল'বা, এটা ট্ৰিপলেটৰ পৰা এটা ল'বা, অৰ্থাৎ ইয়াত হৈ যাব 2 × 3, দ্যাট মিন্স কিমান 6। তেন্তে এইটো ট্ৰিপলেট গঠন কৰিছে না নাই? তো সেই কাৰণে এইটো এটা কি হ'ব? পারফেক্ট কিউব হ'ব। আই হোপ তুমি এইটো বুজি পাইছা, হয়নে? ইয়াত কোনো প্ৰবলেম থাকিবই নালাগে, হয়নে নহয়? তাৰ পিছত চাও আমি নেক্সট কুৱেশ্যনটো। তো ইয়াত এই কুৱেশ্যনটো কি কৈছে স্টুডেন্টস? শুনা, ইয়াত কৈছে which of the
which of the following number is not a perfect cube ইয়াত কৈছে যে ইয়াত কোনটো সংখ্যা এটা perfect cube নহয় as we know এই 216 হল 6 ৰ কিউব 125 হল 5 ৰ কিউব 343 হল 7 ৰ কিউব তেন্তে কোনটো হ'ব আনসার এটো হ'ব এটো এটা perfect যেহেতু এই তিনিওটা এটা perfect cube হয় এটা এই তিনিওটা এটা perfect cube হয় তেন্তে ইয়াত কোনটো perfect cube নহব অপশন B2 perfect cube নহব সিম্পল সো আমি এনেকৈ বুজি পাম নে নাই কোৱাচোন মই কি কৈ আছো তেন্তে আমি আনসারটো লিখিম আনসারটো আমি লিখি দিম B কি হৈ যাব 5 6 7 কিয় নহয় মই দেখুৱাই দিম 5 6 7 তো 5 আৰু 6 11 11 plus 1 3 ৰে যাব 3 ইয়াত কেইবাৰ যাব এবাৰ দুই বাকি থাকিল 26 তো আৰু 24 যাব কেইবাৰ 8 বাৰ আৰু দুই বাকি থাকি গল কিমান হৈ গল 27 27 যাব কেইবাৰ 9 বাৰ তো আকৌ চাও আমি 3 ইয়াত যাব কেইবাৰ 6 বাৰ 3 বাৰ 3 ইয়াত যাব কেইবাৰ দুবাৰ এবাৰ 3 ইয়াত যাব কেইবাৰ 7 বাৰ সোৱাচোন ট্রিপলেট গঠন কৰিছে নে এই তিনিটা তিনি এটা ট্রিপলেট গঠন কৰিছে এই তিনি এটা ট্রিপলেট গঠন কৰা নাই এই হাতেও এটা ট্রিপলেট গঠন কৰা নাই আমি জানো যে এটা পারফেক্ট কিউবে সদায় তাৰ একেই উৎপাদকৰ হৈতে এটা ট্রিও বা ট্রিপলেট গঠন কৰিব সেই কাৰণে এটো এটা পারফেক্ট কিউব নহয় আই হোপ তোমালোকে এইবোৰ বুজি পাই আছা হয় নহয় কোৱা তাৰ পিছতো আমাক কি দিয়া আছে স্টুডেন্টস তাৰ পিছতো আমাক দিয়া আছে কিমান স্টুডেন্টস এইটো কোৱেশ্চন কোন ভুল দিয়া আছে আমাক তো মই কোৱেশ্চনটো শুদ্ধ কৰি দিও তোমালোকক এই কোৱেশ্চনটো ইয়াত এটো নহব ইয়াত অকল 1000 হৈ যাব কিমান হ'ব 1000 কিমান হৈ যাব 1000 তো ইয়াত আমাক কি কৈছে as we know that এইটো মানে কি হয় ইয়াত 3 যে আছে 3 আৰু এনেকৈ এই বস্তুটো কি বুলি কও আমি ইয়াক আমি কও কিউব ৰুট আৰু কিউব ৰুট উলোৱাৰ নিয়মটো কি আছিল কিউব ৰুট উলোৱাৰ দুই ধৰণৰ নিয়ম আছিল এটা হল assumption মেথড আৰু এটা কি মেথড আছিল আৰু এটা আছিল আমাৰ prime factorization তো আমি assumption কৰি উলাব পাৰিম বা prime factorization কৰি উলাব পাৰিম তেন্তে আমি prime factorization ই কৰো যেটো নেকি সবচে অথেন্টিক হয় 2 ৰে দিয়া 5 খবৰ 2 ৰে দিয়া 225 বাৰ আৰু নহয় 250 বাৰ 2 ৰে দিয়া 125 বাৰ 5 ৰে দিয়া 25 বাৰ 5 যাব আকৌ 5 বাৰ তেন্তে এইটো ট্রিপলেট গঠন কৰিছে এইটো ট্রিপলেট গঠন কৰিছে এটা ট্রিপলেটৰ পৰা এটা আৰু এটা ট্রিপলেটৰ পৰা আৰু এটা তেন্তে 2 পূৰণ 5 কিমান হৈ যাব 10 মই শর্টকাট কৰাইছো 2 পূৰণ 5 কিমান হৈ যাব মানে এনেকে তো নহয় মানে আমি ডাইরেক্ট এনেকে লিখিম যে 2 পূৰণ 5 কিমান হৈ যাব 10 হৈ যাব তো আমাৰ আনসারটো কিমান হ'ব অপশন বি ইজ आवर আনসার তো আমি ইয়াত লিখি দিম আনসার কি হৈ যাব বি 10 কিমান হৈ যাব 10 হৈ যাব আমাৰ আনসার ইয়াত কাৰোবাৰ ডাউট আছে নে কোৱাচোন ইয়াত তো ডাউট থাকাৰ কোনো প্ৰয়োজন নাই আছে নাই এতিয়া চাও আমি 4 নম্বৰটো আমাক কি দিয়া আছে 4 নম্বৰত আমাক না 5 নম্বৰ চাও ইয়াত কৈছে আমাক ৰুট কিউব ৰুট 27 কাৰ আছিল 3 তাৰ পিছত কৈছে কিউব ৰুট 64 এটো কাৰ আছিল আমাৰ এটো 4 ৰ আছিল মুখস্থ কৰিবা তোমালোকে এইবোৰ তেতিয়া সহজ হ'ব আটাইবোৰ তোমালোকে 20 লৈকে মুখস্থ কৰিবই লাগিব কমেন্টত জনোৱা কৰিছানে নাই অলৰেডি তো ইয়াত এটো হৈ যাব 5 তেন্তে এই তিনিটাৰ যোগফল অৰ্থাৎ এটো মানে 3 এটো মানে হল 4 আৰু এটো হল 5 তেন্তে এইটো যোগ কৰিলে কিমান হৈ যাব 9 আৰু 3 হৈ যাব কিমান আমাৰ 12 অপশন সি ফৰ কাটাপ্পা আনসার সি 12 ওকে তো আই হোপ তুমি বেসিক টু বুজি পাইছা যে মই কি কবলৈ গৈ আছো এই পাঁচটা যে আমাক দিছে এবোৰ আমাক বেছি সহজ দিছে তো এইটো চ্যাপ্টাৰৰ নাম হলনি কৰি তুমি লিখি দিবা সহজ চ্যাপ্টাৰ তো নামে হৈ যাব কি সহজ চ্যাপ্টাৰ ওকে তো তোমালোকে ট্রাই কৰিবা এইবোৰ ঘৰত আৰু ধুনিয়াকে ট্রাই কৰিবা এইটো বহুতবাৰ মেট্ৰিকতো আহিছে এইচএসএলসি তো আহিছে এইটো এইটো এইচএসএলসি তো আহিছে এনেকুৱা তো আমি চাও আমাৰ নেক্সট কোৱেশ্চনটো তো আমাক কি কৈছে ফাইন্ড দ্য কিউব ৰুটস অফ দ্য ফলোইং বাই প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ওকে তো আমাৰ যে তলত কেইটামান যে আমাক 10টা সংখ্যা যে দিয়া আছে এই 10টা সংখ্যাৰ আমি প্ৰাইম ফেক্টৰাইজেশ্যন ওলাব লাগে কেনেকৈ আমি প্ৰাইম ফেক্টৰাইজেশ্যন
কৰি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ব্যৱহাৰ কৰি তাৰ কিউব ৰুট আমি নিৰ্ণয় কৰিব লাগে। তো আমি কেনেকৈ নিৰ্ণয় কৰিম? চোৱা, বহুত সহজ এইবোৰ। আমি প্ৰথমে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম আৰু ট্ৰিপলেট বনাম। চিম্পল। প্ৰথমে দিয়া আছে 125, এক নম্বৰটো আমাক দিয়া আছে কিমান? এক নম্বৰটো আমাক দিয়া আছে, ইয়াত লিখোঁ মই সলিউশ্যন। এক নম্বৰটো আমাক দিয়া আছে 125, তো প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ। এইটোতো আমি জানো 125 পাঁচৰ কিউব, তো ফিৰ বি আমি কৰি চাওঁ। 5 আছে, লাষ্টত 5 এৰি দিয়া, 25 বাৰ, আকৌ 5 ইয়াত যাব 5 বাৰ, তেন্তে 125 মানে আমি কি পালোঁ? 125 মানে আমি পাই গ'লোঁ 5 পূৰণ 5 পূৰণ 5। দেয়াৰ ফৰ কিউব ৰুট ওলাব দিছে হয়নে নহয়? কিউব ৰুট, তেন্তে এইটো কিউব ৰুটৰ চিহ্ন। 125 ইকুৱেল কি হৈ যাব? এটা ট্ৰিপলেটৰ পৰা এটা ল'বা, 5 হৈ গ'ল। তেন্তে ইয়াৰ কিউব ৰুট কিমান হৈ গ'ল? 5 হৈ গ'ল। বুজি পাইছানে নাই কিমান সহজ? এইবোৰ বহুত ধুনীয়া। হা, তোমালোকে চোৱা। তাৰপিছত 2 নম্বৰটো দিছে আমাক কিমান? 343। তো 343 আমি জানো যে 7ৰ বৰ্গ, 7ৰ ঘন বা কিউব। তো ইয়াত যাব 49 বাৰ। আমি ইমান চিন্তাই নাই, 347 কিয় লিখিছোঁ? 3 লিখিম, আকৌ 7 দিয়া, আকৌ কেইবাৰ যাব? 7 বাৰ। তেন্তে এইটো হৈ যাব, আমি কি ক'ব পাৰিম যে 343 মানে কিমান? 7 × 7 × 7। দ্যাট মিনছ এইটো কিমান হৈ যাব? তো আমি লিখিব পাৰিম দেয়াৰ ফৰ কিউব ৰুট 343 এইটো হৈ যাব 7। কিমান হৈ যাব? 7। তাৰপিছত আমি আৰু চাওঁ 3 নম্বৰ 2744। এতিয়া আমি চাওঁ 2744, এইটো কিমান? কিহৰ আছিলে কোৱাচোন? 14ৰ। এতিয়া ক'ব যে ছাৰ আপুনি কিয় কৈ দি আছে আগত? কাৰণ এইবোৰ মই তোমালোকক ইন্ট্ৰডাকশ্যন ভিডিঅ'তে মই কৈছিলোঁ শিকি আহিবলৈ। 2744। তো আমি 2744টো কৰিবলৈ চেষ্টা কৰিম ষ্টুডেণ্টছ। 2744 2এৰে দিয়া, কেইবাৰ যাব? 27, ইয়াত যাব এবাৰ আৰু 7ত যাব 3 বাৰ, এক ভাগি থাকিল 14ত যাব 7 বাৰ আৰু ইয়াত যাব 2 বাৰ। আকৌ 2এৰে দিয়া, 13ত যাব 6 বাৰ, এক ভাগি থাকিল 17ত যাব আকৌ 8 বাৰ, মানে 16ত যাব, এক ভাগি থাকিল 12ত যাব 6 বাৰ। আকৌ 2এৰে দিয়া, 3 বাৰ 4 বাৰ 3 বাৰ 2এৰে দিলা। এতিয়া তুমি 7এৰে দিয়া, 7 যাব, আমি জানো এতিয়াতো আমি পাই আহিছোঁ 343 মানে 7ৰ কিউব, তো 49 বাৰ যাব। আকৌ ইয়াত 49ক তুমি কিহেৰে দিয়া? আকৌ ইয়াত 7এৰে দিয়া, 49ত যাব 7 বাৰ। এইটো মানে অকণ মোৰ মিছ মেনেজ হৈ গ'ল, বুজি পাইছানে? এইটো কি হ'ল? তোমালোকে অকণ ধুনীয়াকৈ লিখিবা, মানে এইটো মোৰ পেজটো বেলেগ হৈ গ'ল যে। আচ্ছা চাওঁ, এতিয়া আমি চাওঁ ষ্টুডেণ্টছ, আমাৰ ইয়াত হ'ল কি? তো আমি ইয়াত লিখিব পাৰিম যে 2744 ইকুৱেল কিমান হৈ যাব? 2 কিউব বা 2 × 2 × 2 এণ্ড 7 × 7 × 7। তো আমি কি লিখিব পাৰিম? এটা ট্ৰিপলেটৰ পৰা কেইটা ল'বা? সদায় এটা ল'বা। 2744 ইয়াৰ পৰা কেইটা ল'বা? বৰষুণ আহি আছে, তোমালোকে অকণ ধুনীয়াকৈ চোৱা। তো এটা ট্ৰিপলেটৰ পৰা এটা লোৱা আৰু এটা ট্ৰিপলেটৰ পৰা এটা লোৱা, তেন্তে কিমান হৈ গ'ল আমাৰ? 14। তো 2744ৰ কিউব ৰুট হ'ব 14। চিম্পল। তাৰপিছত আমাক কিমান দিয়া আছে? 10648। 4 নম্বৰ 10648। তো আমি এইটো কৰিম 10648। এইটো কি হৈ যাব? চোৱা ষ্টুডেণ্টছ, কিহেৰে দিয়া? 2এৰে দিয়া। কিহেৰে দিয়া? 2। 2এৰে দিলে কেইবাৰ যাব? 2এৰে দিলে ইয়াত 5 বাৰ যাব, 3 বাৰ যাব, 2 বাৰ যাব, 4 বাৰ যাব। আকৌ 2এৰে দিয়া, 2 বাৰ যাব, এক ভাগি থাকিল 13ত যাব, আকৌ 6 বাৰ, এক ভাগি থাকিল 12ত যাব, কেইবাৰ? আকৌ 6 বাৰ, ইয়াত যাব 2 বাৰ। আকৌ ইয়াত 2এৰে দিয়া, এবাৰ, 3 বাৰ, 3 বাৰ, এবাৰ। চিম্পল। আমি জানো যে 113 হ'ল 11ৰ ঘন, তেন্তে 11 ইয়াত যাব 121 বাৰ। এইটো মানে ঘনবোৰ শিকি ল'বা, তেতিয়া তোমালোকৰ সহজ হ'ব, নহ'লে আমি বাৰে বাৰে ট্ৰাই কৰিব লাগিব। 11 আকৌ ইয়াত যাব কেইবাৰ? 11 বাৰ। খতম।
তো ইয়াত আমাৰ কি হৈ গ'ল কোৱা তেন্তে 106,482 আমি কি লিখিব পাৰিম 2 × 2 × 2 আকৌ 11 × 11 × 11 সেইটো কিমান হৈ যাব therefore আমি ইয়াত কি পাই যাম যে কিউব ৰুট 10648 মানে কিমান হৈ যাব দুটাৰ পৰা এটা লোৱা আৰু ইয়াত তিনিটাৰ পৰা এটা লোৱা আৰু তিনিটাৰ পৰা এটা লোৱা দুটাৰ পৰা এটা নহয় হ্যাঁ এইটো হ'ল আমাৰ সেইটো কেনেকৈ ল'ম আমি স্কুৱেৰ ৰুটত ল'ম আমি ইয়াত হৈ যাব আমাৰ কিমান 14 নাই নট 14 কিমান হৈ যাব এইটো 22 কিমান হৈ যাব 22 খতম তাৰপিছত চাওঁ আমি 4096 সৰুবোৰ তুমি কৰিবা তোমালোকে নিজে কৰিবা 4096 এইটো কি হ'ব তুমি নিজে কৰিবা মই এইটো কৰাই দিওঁ 35 এইটো হোমৱৰ্ক 35937 35 কিমানটা আছে 6 নম্বৰ 35937 yes okay 35937 প্ৰথমে এইটো কিহেৰে যাব আমি চাই লওঁ 3 এ যায় নেকি 3 আৰু 5 8 8 আৰু 9 কিমান হৈ গ'ল আমাৰ 17 17 তুমি হৈ গ'ল 20 20 27 27 তেন্তে 3 এ যাব তেন্তে 3 এ যাব এবাৰ 5 ত যাব এবাৰ 2 বাকি থাকিল 29 27 ত যাব 9 বাৰ 2 বাকি থাকিল 23 21 ত যাব 7 বাৰ আৰু 2 বাকি থাকিল 27 ত যাব আকৌ 9 বাৰ আকৌ এইটো 3 এ যায় নেকি আমি চাওঁ আকৌ 3 এ যাব নেকি 9 yes যাব এইটো আকৌ 3 এ 1 ত নাযায় 11 ত যাব কেইবাৰ 3 বাৰ 9 আৰু 2 বাকি থাকিল হৈ যাব আমাৰ 29 তাত যাব কেইবাৰ 7 ইয়াত যাব কেইবাৰ আকৌ 9 বাৰ আকৌ ইয়াত যাব কেইবাৰ 9 বাৰ আৰু ইয়াত যাব কেইবাৰ কোৱাচোন তুমি 1 বাকি থাকি গ'ল 17 17 যাব আকৌ কেইবাৰ 17 নহয় 9 যাব এইটো 2 বাকি থাকিল ন তেন্তে 7 তোমালোকে শুনি আছানে মই অকণ জোৰকৈ ক'ব লাগিব এতিয়া কাৰণ বৰষুণ আহি গ'ল সৰি ষ্টুডেণ্টছ বাট বৰষুণ আহি গ'ল এতিয়া চোৱা 27 থাকিল আকৌ ইয়াত যাব 9 বাৰ আৰু ইয়াত যাব 3 বাৰ তো আকৌ 3 দিয়া এবাৰ 3 বাৰ 3 বাৰ এবাৰ তো আমি অথনি পাই আহিছোঁ যে এইটো কি হ'ল 11ৰ 13312 11ৰ কিউব তো 121 বাৰ যাব তেন্তে 11 আকৌ ইয়াত কেইবাৰ যাব 11 বাৰ তেন্তে আমি কি পালোঁ যে 35937 তো আমি কি পাই গ'লোঁ আমি পাই গ'লোঁ 3 × 3 × 3 × 11 × 11 × 11 তো বুজি পাইছা মই কি কৈ আছোঁ এইটো হ'ব তো এতেকে আমি কি ক'ব পাৰিম therefore যে তাৰ কিউব ৰুটটো কিমান হ'ব তাৰ কিউব ৰুটটো হৈ যাব 35937 ইকুৱেল এটা কিউব এটা ট্ৰিপলেটৰ পৰা এটা লোৱা আৰু এটা ট্ৰিপলেটৰ পৰা আৰু এটা লোৱা অসুবিধা আছে নে কোৱাচোন নাই সো therefore এইটো কিমান হৈ যাব 33 হৈ যাব আনসাৰ কিমান হৈ যাব 33 আই হোপ এইবোৰ সহজেই হয় হয় নহয় বহুত সহজ হয় এইবোৰ চোৱা 216 okay 216 এইটো আমি কৰি চাওঁ কেই নম্বৰ এইটো আমাৰ 7 নম্বৰ 8 নম্বৰ নাই 7 নম্বৰ এইটো 6 কৰাইছোঁ নাই মই আপুনি হয় 6 এইটো 7 216 তো ইয়াৰো আমি কি ওলাম প্ৰথমে ইয়াৰো আমি ওলাই দিম কি ইয়াৰো আমি প্ৰাইম ফেক্টৰাইজেশ্যনটো ওলাম প্ৰথমে 216 তো 2 এৰে দিয়া এবাৰ 0 বাৰ ইয়াত যাব কেইবাৰ 16 যাব 8 বাৰ আৰু 0 3টাত যাব 0 3টা বাৰ বুজি পাইছেনে নাই মই কি কৈ আছোঁ 0 3টা বাৰ মানে কি হয় আকৌ এতিয়া চোৱা আকৌ 2 এৰে দিয়া 5 বাৰ 4 বাৰ 0 3টা বাৰ আকৌ 2 এৰে দিয়া 5ত যাব কেইবাৰ 2 বাৰ 1 বাকি থাকিল 14ত যাব 7 বাৰ আৰু ইফালে হৈ গ'ল 3টা 0 আকৌ 2 এৰে দিয়া 27ত যাব কেইবাৰ আকৌ 2 এৰে দিয়া 27ত যাব কেইবাৰ এবাৰ ইয়াত 3 বাৰ 1 বাকি থাকিল 10ত 5 বাৰ 2টা 0 আকৌ 2 এৰে দিয়া কিমান হৈ যাব মই ইয়াত বহাই আছোঁ এতিয়া সংখ্যাটো এইটো ইয়াত বহাম মই ইয়াত বহাম মই 2 এৰে দিলে ইয়াত যাব 7 বাৰ নহয় 7 বাৰ না যায় 6 বাৰ যাব 1 বাকি থাকিল 5 15 হৈ গ'ল 15ত যাব 7 বাৰ আৰু কিমান বাকি থাকি যাব ষ্টুডেণ্টছ কোৱাচোন 7
ছবাৰ গ'ল, এক বাকি থাকিল 15 গ'ল 7বাৰ, এক বাকি থাকিল 10ত যাব 5বাৰ আৰু 0বাৰ। এতিয়া আকৌ তুমি 2ৰে দিয়া কিমান হৈ যাব, 3ত যাব, 6ত যাব 3বাৰ আৰু 7ত যাব 3বাৰ, এক বাকি থাকি গ'ল 15ত যাব কেইবাৰ 7বাৰ, এক বাকি থাকি গ'ল হৈ গ'ল 10ত যাব কেইবাৰ 5বাৰ। আকৌ এতিয়া 5ৰে দিম লাষ্টত। আচ্ছা 3375 কাৰ বৰ্গ আছিলে জানানে? 15ৰ আছিলে। তোমালোকৰতো মনত নাই, তোমালোকে শিকা নাই, তো এইটো কাৰ আছিলে 15ৰ। তো সেইকাৰণে মই কৈছিলোঁ তোমালোকে শিকি ল'বা, তেতিয়া বেছি ভাল হ'ব। এতিয়া চাওঁ আমি 5ৰে দিওঁ, তেন্তে 5ৰে 15 আছিল, তেন্তে 5ৰে যাবই, 5 30ত যাব 6বাৰ আৰু 3 বাকী থাকিল 37ত যাব 5বাৰ, নাই 7বাৰ, কেইবাৰ 7বাৰ আৰু কিমান বাকী থাকি গ'ল আমাৰ ইয়াত বাকী থাকি গ'ল 2, 25 যাব 5বাৰ। আকৌ 5ৰে দিয়া কিমান যাবগৈ, 6ত যাব এবাৰ, এক বাকী থাকিল 17ত যাব 3বাৰ আৰু 2 বাকী থাকি গ'ল আমাৰ কিমান হৈ গ'ল 25 5বাৰ। আকৌ 5ৰে দিয়া ইয়াত যাব কেইবাৰ 2বাৰ, 3 বাকী থাকি গ'ল 27, আকৌ 3 9 3 3, তো 5 2 3 3টা 5 3টা 2 3টা আকৌ 2 3টা 2 6টা। আমি ইয়াত কি লিখিব পাৰিম, therefore 21600 ইকুৱেল, মই শ্বৰ্টকাট লিখোঁ 2 কেইটা আছে, 2 কিউব ইনটু 2 কিউব ইনটু 5 কিউব ইনটু 3 কিউব, ঠিক আছে। তো আমাৰ ইয়াত কি হৈ গ'ল, দ্যাট মিনছ আমি ইয়াত লিখিব পাৰিম যে 21600 কিউব ৰুট ইকুৱেল হৈ যাব এই এটা ট্ৰিপলেটৰ পৰা এটা, এটাৰ পৰা এটা, এটাৰ পৰা এটা, এটাৰ পৰা এটা, তো 2 পূৰণ 2 পূৰণ 4 5 পূৰণ 3, 2 4 4 5 20, 20 পূৰণ 3 হৈ যাব আমাৰ কিমান 30 হৈ গ'ল আমাৰ 60 আনসাৰ, ঠিক আছে। এতিয়া চাওঁ আমি আমাৰ নেক্সটটো 9216 কাৰ্ড আছিলে, কোনে যাবা 9216, তোমালোকক মই 20ৰ পৰাহে দিছোঁ, এইটো আছিলে আমাৰ, মই নকওঁ ক'লেতো তোমালোকে ক'বা ছাৰ আপুনি প্ৰথমে কৈয়ে দিয়ে, কিন্তু মই ফিৰ বি কৈ দিওঁ দিয়া 21 9216 নে 61 আছে আমাৰ 61 ঠিকে আছে। তো এতিয়া চাওঁ আমি 9261 এইটো কেনেকৈ সলভ কৰিম আমি, 3ৰে দিয়া, কাৰণ লাষ্টত 3 আছে যে 3 যাব নে কম চাইলে হয় যাব, 3বাৰ ইয়াত নাযায় 0বাৰ আৰু 26ত যাব কেইবাৰ 8বাৰ, এতিয়া কিমান বাকী থাকি গ'ল 24 2 21 বাকী থাকি গ'ল, 21ত যাব কেইবাৰ 7বাৰ, আকৌ 3ৰে দিয়া একবাৰ 0বাৰ 2বাৰ 2 বাকী থাকি গ'ল 27 9বাৰ, আকৌ 3ৰে দিয়া 10ত যাব কেইবাৰ 3বাৰ, এক বাকী থাকি গ'ল 12ত যাব 4বাৰ আৰু ইয়াত 3বাৰ, এতিয়াতো হৈ গ'ল 343, আমি জানো যে 7ৰ কিউব, তো 49বাৰ যাব, তো 7 ইয়াত যাব কেইবাৰ 7বাৰ, কাৰণ পালোঁ যে 92612 আমাৰ কিমান হৈ যাব 92613 কিউব আৰু 7 কিউব, এনেকৈ লিখিলেও হ'ব হা শ্বৰ্টকাট। তো তোমালোকে আকৌ নক'বা যে ছাৰ আপুনি প্ৰথমে এবাৰ লিখি দিছে কেনেকৈ, এতিয়া আকৌ কেনেকৈ লিখি দি আছে, এটা ট্ৰিপলেটৰ পৰা এটা আৰু এটাৰ পৰা এটা, তো আমাৰ হৈ গ'ল 3 7 21, বুজি পাইছেনে নাই। এতিয়া চাওঁ আমি লাষ্টৰ এটা, এতিয়া চোৱা ইয়াত আছে দুটা মই কোনটো কৰাই দিম কোৱা, মই এইটো কৰাই দি আছোঁ, তোমালোকে এইটো হোমৱৰ্ক কৰি আনিবা, ঠিক আছে। মই দুটা হোমৱৰ্ক দিছোঁ 21952, তোমালোকে মোক নাম্বাৰত সেন্ড কৰিবা, মোৰ নাম্বাৰত 21952 নম্বৰ 21952, তো এইটোত আমি কেনেকৈ চাম চোৱা ষ্টুডেণ্টছ 21952 অ'কে, তো এইটো আমি চাওঁ 21952, এইটো আমি কেনেকৈ কৰিম জলদি চোৱা, তাত আমি কি চাব পাৰিম, প্ৰথমে 2ৰে দিম, 2 ইয়াত যাব এবাৰ, 1 0ত যাব 19ত যাব কেইবাৰ 9বাৰ, এক বাকী থাকি গ'ল 15 যাব 7বাৰ আৰু কিমান বাকী থাকি গ'ল এক বাকী থাকি গ'ল 12ত যাব কেইবাৰ 12ত যাব 6বাৰ, আকৌ 2ৰে দিয়া, আকৌ তুমি কিহেৰে দিয়া 2ৰে দিয়া, কেইবাৰ যাব 5বাৰ 4বাৰ, এক বাকী থাকি গ'ল 17ত যাব 6বাৰ, নাই
17 যাব 8 বার 8 বার 1 বাকি গেল 16 যাব আকৌ 8 বার হয়নে নহয় তো আকৌ 2 দিয়া 5 যাব 2 বার 1 বাকি গেল 14 যাব কেইবাৰ 7 বার 4 বার আৰু এইটো অথনি আমি কৰিছিলো 2744 14 বৰ্গ মনত আছে না নাই ক'ত কৰিছিলো এইটো সব মনত ৰাখিব লাগিব আমি এইবোৰ বস্তু হয়নে নহয় 2744 তো 14 হলে ইফালে 2 দিয়া আকৌ ইফালে এবাৰ 7 যাব 3 বার 1 বাকি গেল 14 যাব 7 বার আৰু ইয়াত যাব 2 বার আকৌ 2 দিয়া ইয়াত যাব কেইবাৰ ইয়াত যাব 6 বার আৰু 1 বাকি থাকি গ'ল কিমান হৈ যাব 17 যাব 8 বার 16 মানে 16 যাব 8 বার 17 1 বাকি থাকিব 1 হৈ যাব কিমান 6 12 যাব আকৌ কেইবাৰ 6 বার আকৌ 2 দিয়া আকৌ কেইবাৰ যাব আকৌ যাব 3 বার 4 বার 3 বার এতিয়া 7 দিয়া আমি জানো যে এটো কিমান হৈ যাব আনসারটো এটো হৈ যাব 49 কারণ 7 কিউব কিমান 7 কিউব বুঝা নাই তোমালোকে যাব কিবা 7 বার 7 কিউব হল 343 ইয়াত আমি লিখিব পাৰিম যে 2 আছে 3টা আৰু 3টা আৰু 7 3টা ইয়াত আমি লিখিব পাৰিম যে 21952 ইকুয়াল আমি লিখিব পাৰিম 2 কেইটা 2 3টা আকৌ 2 3টা আকৌ 7 3টা তো ইয়াত লিখি দিম যে ডাইরেক্ট কিউব ৰুট 21952 ইকুয়াল হৈ যাব 2 এটা কিউবৰ পৰা এটা আৰু এটা কিউবৰ পৰা এটা আৰু এটা কিউবৰ পৰা এটা সিম্পল 2 2 গুণ 4 4 7 গুণ কিমান 28 খতম আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা এই আটাইবোৰ চোৱা আৰু দুটা মই তোমালোকক হোমৱৰ্ক দিছো এইটো তোমালোকে নিজে কৰিবা মই ইয়াত একোই নকওঁ ঠিক আছে তোমালোকে নিজে এইবোৰ কৰিবা আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা তো যদি বুজি পাইছা চ্যানেলটো এবাৰ এতিয়াও যদি সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব কৰি দিয়া এন্ড থ্যাংক ইউ